বাঁহৰ টিভি জাতিলাওৰ খোলা নাৰিকলৰ টুকুৰাৰ পৰা লাইট বাঁহৰ স্পিকাৰ আৰু বহু দেশে বিদেশে জিলিকিছে অসমৰ শিল্পীৰ কাৰিকৰী নিপুণতা এয়া এটা বাঁহৰ টিভি যোৰহাটৰ কাকজনৰ এগৰাকী অবিনাশ হাজৰিকাই প্ৰস্তুত কৰিছে এই টিভিটো কেৱল ইমানেই নহয় স্পিকাৰ লাইটৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিছে তেওঁ ইতিমধ্যে তেওঁ প্ৰস্তুত কৰা সামগ্ৰীয়ে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ বজাৰ দখল কৰিছে আমেৰিকা লণ্ডনলৈও পঠিওৱা হৈছে সামগ্ৰী বিদ্যালয়ত পঢ়ি থকা সময়ত গঢ় লোৱা শিল্পকৰ্মৰ নিচা এতিয়া ৰূপান্তৰ হৈছে বৃত্তিলৈ মই স্কুলত পঢ়ি থকা দিনৰ পৰাই এই বাঁহৰ শিল্পৰ লগত মোৰ মানে ভাল লাগিছিল স্কুলত পঢ়ি থাকোঁতে খৰাহি পাচি বনাইছিলোঁ তাৰ পৰা যেতিয়া কলেজলৈ গৈছিলোঁ সেই কলেজলৈ যাওঁতে অকস্মাত মোৰ এইটো কলেজৰ লগতে এইটো মোৰ প্ৰফেশ্যনেল হৈ গ'ল মই ধৰিবই নোৱাৰিলোঁ এতিয়া মোৰ ভাল লাগিছে এই কামখিনি কৰি এটা বাঁহ মই এতিয়া অকণমান সোণৰ লগত তুলনা কৰোঁ বাঁহটোৰ ইমান বেছি মূল্য আছে আমি ভাবিলে আচৰিত লাগে মোৰ এতিয়া সামগ্ৰীবিলাক ভাৰতৰ বাহিৰলৈও বিভিন্ন জেগালৈ গৈছে মোৰ লণ্ডনলৈ মোৰ সামগ্ৰী গৈছে আজি 10 দিনমান আগতে আমি বনোৱা কপৌ ফুল আমেৰিকালৈ নিছে আৰু লগতে ভাৰতৰো বিভিন্ন ৰাজ্যলৈ আমাৰ সামগ্ৰী গৈছে উল্লেখযোগ্য যে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এই শিল্প কৰ্মৰ প্ৰশিক্ষণ প্ৰদান কৰিছে অবিনাশ হাজৰিকাই গ্ৰীষ্ম বন্ধ উপলক্ষে ঘৰতে এনেদৰে এতিয়া একাংশ বিদ্যালয়ৰ শিক্ষাৰ্থীক তেওঁ প্ৰশিক্ষণ দিছে আমি ইন্টাৰ্নশিপৰ বাবে আহিছিলোঁ পাঞ্চজন্য কুটিৰ উদ্যোগলৈ আমি আগতে জানিছিলোঁ যে বাঁহ বেতেৰে চকী জাকৈ দোলা আদি বনাব পাৰি কিন্তু ইয়াৰ পৰা যে বিলাসী সামগ্ৰীও বনাব পাৰি আমি ইয়াৰ বিষয়ে অৱগত নাছিলোঁ ইয়ালৈ আহি পিনি আমি এই বিষয়ে গম পাইছোঁ অবিনাশ হাজৰিকাৰ এই উদ্যোগৰে 6টাকৈ পৰিয়াল জড়িত হৈ কৰ্মসংস্থাপনৰ বাট মুকলি কৰিছে কুটিৰ শিল্পৰ জৰিয়তে দেশে বিদেশে সমাদৃত হোৱা অবিনাশ হাজৰিকা আজি হাজাৰজনৰ বাবে প্ৰেৰণাৰ উৎস